নমস্কাৰ 24 লাইফষ্টাইল কাৰবে ধন্যবাদ ষ্টুডিঅত মই উৎপলা আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ উত্তাল হৈ পৰিছে সদন আৰু সদনত শাসক বিৰোধীৰ মাজত এতিয়া তীব্ৰ বাক্যবাণেৰে থকা খৰকা কৰা দেখিবলৈ পোৱা গৈছে আৰু দুয়োটা দলৰ মাজতে ইতিমধ্যে বিভিন্ন ধৰণে বাদ বিবাদ হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু সমানে উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে শিৱসাগৰত খেহতীয়াকৈ যি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সদনত এই কথা উত্থাপিত কৰিছিল আৰু ইয়াৰ পিছতে সদনৰ সৃষ্টি হয় এক উত্তাল পৰিৱেশৰ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ বিধানসভাত শাসক বিৰোধীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিধানসভাত শিৱসাগৰত সংঘটিত ঘটনা সন্দৰ্ভত সদনত আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ ইতিমধ্যে অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাক্যযুদ্ধ তীব্ৰ বাক্যবাণেৰে থকা হৰকা কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ সময়ত আপুনি নিজৰ সমষ্টিত কিয় নাছিল বুলি প্ৰশ্ন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মোৰ সমষ্টিত কিবা ঘটিলে মই দৌৰি যাওঁ বুলিও তেওঁ উল্লেখ কৰিছে ইতিমধ্যে শিৱসাগৰত যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল খিলঞ্জীয়া লোকক যি দুখ ব্যৱহাৰ কৰা হৈছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত এই বিষয়টো যেতিয়া সদনৰ মজিয়াত বিধায়ক অখিল গগৈয়ে উত্থাপিত কৰিছিল ইয়াৰ পিছতে তেওঁ আন কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল যে অসমত খিলঞ্জীয়াসকলৰ যি সুৰক্ষা সেই সুৰক্ষা এতিয়া নাই অসমত যি আইনমতে সুৰক্ষা থাকিব লাগে সেই সুৰক্ষা এতিয়া নাই এনেধৰণে তেওঁ কেইবাটাও বিষয় সন্দৰ্ভত কথা কৈছিল তেওঁ আনকি বাতৰি কাকত সন্দৰ্ভতো দেখুৱাই এই কথাৰ প্ৰসংগ আনিছিল আৰু ইয়াৰ পিছতে তেওঁ উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ কৈছে যে আপোনাৰ সমষ্টিত যেতিয়া তেনেদৰে গণ বিপ্লৱ হৈছিল বা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল এগৰাকী নাৰীক যেতিয়া আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল তেতিয়া আপুনি ক'ত আছিল মোৰ সমষ্টিত কিবা ঘটিলে মই সদায় দৌৰি যাওঁ এনেদৰে তেওঁ উল্লেখ কৰিছে আৰু আপুনি তেতিয়া কেৱল মাত্ৰ ফেচবুক লাইভ আৰু টিভিতেই ব্যস্ত আছিল বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এই সন্দৰ্ভত আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈকো দেখা গৈছে অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা পৰিলক্ষিত হৈ পৰিছে এক প্ৰকাৰ উত্তাল হৈ পৰিছে সদনৰ মজিয়া আজিৰ পৰা অনুষ্ঠিত হৈছে শৰৎকালীন যি অধিৱেশন আৰু এই অধিৱেশনৰ মজিয়াত ইতিমধ্যে শাসক বিৰোধী দল দুয়োটাই বিভিন্ন ধৰণৰ বিষয়সমূহ উত্থাপিত কৰিছে আৰু তাৰ মাজতে এনেধৰণৰ কেইবাটাও জ্বলন্ত সমস্যাক লৈ বিৰোধীয়ে বিভিন্ন ধৰণে উত্থাপন কৰিছে আৰু তাৰ মোকাবিলা কৰিছে ইতিমধ্যে শাসকীয় দলে আৰু তাৰ মাজতে শিৱসাগৰৰ এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুয়োগৰাকী বিধায়ক আৰু মন্ত্ৰীৰ মাজত এই মুহূৰ্তত সেই মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য আমি আপোনালোকক শুনাইছো বহুত ডাঙৰ ঘটনা ঘটিলে প্ৰথম কথা আমাৰ অসমতে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ যদি ইয়াত নিৰাপদ নহয় আৰু দিনৰ পোহৰত যদি নগৰৰ মাজমজিয়াত যদি তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে এইটো এটা বহুত ডাঙৰ ঘটনা কিন্তু চৰকাৰে ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা নললে অকল গ্ৰেপ্তাৰ কৰাৰ বাহিৰে তাৰ বাহিৰে কি কৰিলে তেওঁলোকে কোনো ব্যৱস্থা নললে তাৰ ফলস্বৰূপত কি হৈ গ'ল গোটেই ঘটনাটো এনেকুৱা হৈ গ'ল যে বহিৰাগত আৰু খিলঞ্জীয়া এনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তাৰ পাছত দেখা গ'ল যে আপোনালোকে নিশ্চয় জানে যে তাৰ পাছত দুজন বিজেপিৰ সদস্য এজন বিজেপিৰ সদস্য সুমানী নামৰ এজন বিজেপি সদস্যই তেওঁ আকৌ আমাৰ আন্দোলন কৰা এজন সদস্যৰ ওপৰত আপোনাৰ এজাহাৰ দিলে এজাহাৰ দিয়াৰ লগে লগে আলফাই নিৰ্দেশ দিলে যে তুমি এজাহাৰ উঠাই লোৱা আলফাৰ নিৰ্দেশ দিয়াৰ লগে লগে পুলিচে তেওঁক সিকিউৰিটি দিলে কিন্তু পুলিচৰ সিকিউৰিটিলে তেওঁ আশ্বস্ত নহ'ল তেওঁ আলফাৰ নিৰ্দেশ অনুসৰি এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল উঠাই ল'লে তাৰপিছত আৰু এজনে দিলে শংকৰ সিং নামৰ এজনে আকৌ দিলে কেছ তেওঁ এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল আৰু তাৰ শেষত দেখা গৈছে এইখন আপোনালোকে মই দৈনিক জনভূমি কাগজখন দেখুৱাইছোঁ তাত দেখিছে শিৱসাগৰত গণৰোষৰ ৰূপ দেখি সেও মানিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সন্মুখত লৈ নটি স্বীকাৰ তামোল পানৰ বঁটা খৰাই আগবঢ়াই মাৰোৱাৰী সমাজৰ ক্ষমা প্ৰাৰ্থনা খিলঞ্জীয়াৰ ওচৰত আঁঠু ল'লে বহিৰাগত মানে মই এইটোকে ক'ব খুজিছোঁ যে আজি এটাই মই তাৰ পিছত ক'ব আপুনি মই এইটো এডমিছিবিলিটিটো কৈ লওঁ যে আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যখনত আইন শৃংখলা
আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে, ললেছনেছ হৈছে, সৰ্বস্তৰৰ মানুহ নিৰাপত্তা বিঘ্নিত হৈছে। এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান, যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে বিষয়টো অতি জৰুৰী। আমি দেখিছোঁ যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে। অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল দিবলৈ কৈছে। গোটেই ৰাজ্যখনত কোনো পৰ্যায়ত আইন নাই। Honorable Minister Parliamentary হব আপুনি ৰাখিলে অখিল গগৈ ডাঙৰীয়া হব হব প্লিজ মই কৈ আছো হ'ব হৈছে আজিৰ দিনটো অসমৰ 30টা সংগঠনে দাবী কৰিছে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগত কিনিব নোৱাৰিব লাগে। তাৰ কাৰণে আইন নাই সেইটো বেলেগে আনিছে। অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগত কিনিব নোৱাৰে, এইটো বিষয় বেলেগে অলৰেডি আনিছে। আপুনি বহক, আপোনাৰটো হৈ গ'ল। হ'ব অনাৰেবল মিনিষ্টাৰ প্লিজ মিনিষ্টাৰ কিবা স্যাৰ তিনিটামান কথা কম আজি স্যাৰ। প্ৰথম কথাটো স্যাৰ সেটেল হোৱা মেটাৰ এটা। সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈকে গ'ল, 30টা সংগঠন আৰু সকলো জাতি জনগোষ্ঠীক তালৈকে মাতি আনিলে, কেইবা ঘণ্টাজোৰা আলোচনা হ'ল আৰু বিষয়টো সমাধান হ'ল। সেইটো গতিকে সমাধান হোৱা মেটাৰ, তাতে আৰু নতুনকৈ কটাঘাট কিবা নিমখ দিব লাগে বুলি অধ্যক্ষ ডাঙৰীয়া মই নাভাবোঁ। দ্বিতীয় কথাটো অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে আজি যে তালফাল লগাইছে, তেখেতৰ সমষ্টিত হোৱা ঘটনা, তেখেতৰ সমষ্টিত 2 দিন আন্দোলন হ'ল, তেখেত তালৈকে গৈছিল নেকি? তালৈকে আন্দোলনত আপুনি অংশগ্ৰহণ কৰিছিল নেকি? সমষ্টিয়ে নগ'ল, সমষ্টিত হুলস্থুল, সমষ্টিত বন্ধ, তেওঁ গ'ল নেকি সমষ্টিত? সোধকচোন ছাৰ, গ'ল নেকি? তেওঁ ক'ত আছিলে ছাৰ? তেখেত ক'ত আছিলে? টিভিৰ আগত। অখিল গগৈ লভ জেহাদৰ বলি হৈছে। মোৰ সমষ্টিত কিবা হ'লে মই দৌৰি যাম ছাৰ। মই দৃঢ়তাৰে কম, প্ৰত্যেকজন সমষ্টিৰ বিধায়কে এনেকুৱা এটা যদি সমষ্টিত অচল অৱস্থা হয় দৌৰি যাব। 3 দিন তেখেতৰ সমষ্টিত হ'ল, তেখেত নগ'ল। তেওঁ টিভিৰ আগত আৰু ফেচবুক লাইভ।